শাসকীয় পক্ষৰ হাই ভোল্টেজ প্ৰচাৰ সভাসমূহৰ বিপৰীতে কংগ্ৰেছ আৰু বিৰোধী দলসমূহে তেওঁলোকে এতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ সভাসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই আছোঁ মাহমৰা সমষ্টিত আৰু মাহমৰা সমষ্টিৰ এখন প্ৰচাৰ সভাত এই মুহূৰ্তত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছেহি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। এই মুহূৰ্তত মই দেখুৱাইছোঁ তেখেত আহি উপস্থিত হৈছেহি আৰু সম্বোধন কৰিব সভা আৰু ৰাইজ অপেক্ষাৰত। এই মুহূৰ্তত মই দেখুৱাইছোঁ গৌৰৱ গগৈ আহি উপস্থিত হৈছেহি মাহমৰাত আৰু মাহমৰা এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি উপস্থিত হোৱাৰ এই দৃশ্য আমি মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মই পোনে পোনে সেই সভাখনো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত তেওঁ আহি উপস্থিত হৈছেহি মাহমৰাত আৰু মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ। আজি যথেষ্ট এটা ভাল পৰিস্থিতি দেখা পাইছোঁ। যোৱা বছৰ মাহমৰা অঞ্চলৰ ৰাইজৰ পৰা যথেষ্ট মৰম পাইছিলোঁ আৰু আশা কৰোঁ আমাৰ দলে এইবাৰো একেই মৰম ৰাইজৰ পৰা পাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত 1 নং ৰাঙলী জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা আৰু এই নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ ৰাখিব গৌৰৱ গগৈয়ে। এই মুহূৰ্তত মই সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু এয়া হৈছে মাহমৰাৰ পৰিৱেশ আৰু ৰাইজ ইয়াত গোট খাইছে। অতি ভিতৰুৱা এটা অঞ্চল আৰু এই ভিতৰুৱা অঞ্চলত এই মুহূৰ্তত গাঁৱে ভূঞে মাৰাথান প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে সাংসদগৰাকীক। এই মুহূৰ্তত সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ আৰু কিছু সময়ৰ পিছতে তেখেতৰ ভাষণৰ সহিতে তেখেতৰ মন্তব্য আমি বিস্তাৰিতভাৱে আমি ল'বৰ বাবে আমি চেষ্টা কৰিম। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ বিৰোধী দলৰ উপসভাপতি শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়া